অসমৰ পুলিচ প্ৰশাসনটো গেৰুৱাকৰণ কৰা হ'ল নেকি? কাৰণ আজি আমি লক্ষ্য কৰিছোঁ যে পুলিচ প্ৰশাসনটো সম্পূৰ্ণভাৱে আজিৰ তাৰিখত গেৰুৱাকৰণ হৈছে। যেতিয়া বিজেপি সদস্যসকলে কংগ্ৰেছী সদস্যসকলৰ ওপৰত আক্ৰমণ কৰে তেতিয়া তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা লোৱা নহয়। আজি যোৱা 15 তাৰিখে আমাৰ এই নদুৱাৰ সমষ্টি চৈকাত অঞ্চলত এগৰাকী শিক্ষিত যুৱক তেখেতক কংগ্ৰেছ কৰাৰ কাৰণে তেখেতক পানে মৰাৰ চেষ্টা কৰা হ'ল। ক'বলৈ গৈছে নাই? হা দেখো টেনশ্যন নল'বা। মই ৰাতি 1টা বজাত পাইছোঁ। অসমৰ পুলিচ প্ৰশাসনটো গেৰুৱাকৰণ কৰা হ'ল নেকি? আজি এই লাখটকীয়া প্ৰশ্নটো প্ৰতিজন অসমৰ নাগৰিকৰ মনত। কিয় এই কথাটো আমি ক'বলৈ বিচাৰিছোঁ? কাৰণ আজি আমি লক্ষ্য কৰিছোঁ যে পুলিচ প্ৰশাসনটো সম্পূৰ্ণভাৱে আজিৰ তাৰিখত গেৰুৱাকৰণ হৈছে। কিয়নো যে আজি আমাৰ দেখিছোঁ যে আমাৰ যেতিয়া বিজেপি সদস্যসকলে কংগ্ৰেছী সদস্যসকলৰ ওপৰত আক্ৰমণ কৰে তেতিয়া তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা লোৱা নহয়। কিন্তু যদি কোনোবা নাগৰিকে যদি ফেচবুকত যদি এই চৰকাৰখনৰ বিপক্ষে কিবা এটা পোষ্ট কৰে তেতিয়া তেওঁক অতি সোনকালে ধৰি পেলাই তেওঁক জেললৈ প্ৰেৰণ কৰা হয়। ইয়াৰ আগতো আমি দেখিছোঁ যে আমাৰ এই শোণিতপুৰ জিলাৰ নদুৱাৰতে ৰাহুল গান্ধী ডাঙৰীয়া অহাৰ সময়তো তেখেতক হত্যা কৰিবলৈ চেষ্টা কৰা হ'ল, তেখেতৰ গাড়ী ভাঙিবলৈ চেষ্টা কৰা হ'ল, ভূপেন কুমাৰ বৰা ডাঙৰীয়াক তেখেতক পানে মৰাৰ চেষ্টা কৰা হ'ল, তেতিয়া কেছ দিয়া হ'ল, কিন্তু ব্যৱস্থা লোৱা নহ'ল। আজি যোৱা 15 তাৰিখে আমাৰ এই নদুৱাৰ সমষ্টি চৈকাত অঞ্চলত এগৰাকী শিক্ষিত যুৱক এখন প্ৰাইভেট স্কুলত শিক্ষকতা কৰি পৰিয়ালটো পোহপাল দিয়া এগৰাকী যুৱকক তেখেতক কংগ্ৰেছ কৰাৰ কাৰণে তেখেতক পানে মৰাৰ চেষ্টা কৰা হ'ল। লগত তেখেতে লাইভ দিলে, এজাহাৰ দিলে, কিন্তু আজিও যিগৰাকী আসামী যিগৰাকী দোষী সেই দোষীগৰাকী এতিয়াও টিঘিল গিলাই ঘূৰি ফুৰিছে। কোনো ধৰণৰ পুলিচ প্ৰশাসনে পদক্ষেপ এতিয়ালৈকে আমি লোৱা দেখা নাই। সেইকাৰণে আমাৰ মনত প্ৰশ্ন হৈছে প্ৰকৃতাৰ্থত এই পুলিচ প্ৰশাসনটো গেৰুৱাকৰণ হ'ল নেকি? কিন্তু আমিতো দেখিছোঁ যে আমাৰ যদি কোনোবা অঞ্চলত আমি দেখিছোঁ যে কোনোবা যদি কুকুৰ কামুৰে, কুকুৰে যদি গৈ পেলাই কোনোবা ছাগলী কামুৰে তেতিয়াহ'লে সেই গৃহস্থক ধৰি পেলাই জেললৈ পঠিওৱা হয়। আৰু যদি কোনোবা এটা ব্যক্তিয়ে যদি কংগ্ৰেছী ব্যক্তিয়ে যদি বিজেপি সদস্যক কিবা এটা কৈছে তেতিয়া তাক ছাগলী চৰত ফচাই পেলাই জেললৈ প্ৰেৰণ কৰা হয়। আজি ইয়াত গণতন্ত্ৰ ক'ত? আজি আমি লক্ষ্য কৰিছোঁ যে আজি আমাৰ এই অঞ্চলবিলাকত আজি বিজেপি সদস্যসকলৰ ওপৰত যদি কিবা মাত পাতে কিবা কথা কয় তেতিয়াহ'লে বিভিন্ন চল চাকৰিকে মিছা অভিযোগ দি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰা হয়। গতিকে আমি আজি গণতন্ত্ৰ যে এইখন দেশত ভাবুকি স্বৰূপ হৈ পৰিছে সেই কথাখিনি আমি উপলব্ধি কৰিছোঁ। আমি সেইকাৰণে আহ্বান জনাইছোঁ যে পুলিচ প্ৰশাসনে তেখেতসকলৰ সাংবিধানিক দায়িত্ব পালন কৰক, আমাৰ গণতন্ত্ৰ বসবাস কৰা আমাৰ নাগৰিকক সম্পূৰ্ণ নিৰাপত্তা দিয়ক। আমি পুনৰবাৰ তেখেতৰ ওপৰত আহ্বান জনাইছোঁ আৰু বৰ্তমানলৈকে তেখেতসকলৰ ওপৰত আমাৰ আস্থাৰ বিশ্বাস আছে। যদি তেওঁলোকে এইখিনি আমাক নিৰাপত্তা দিব নোৱাৰে তেতিয়াহ'লে ৰাইজ আজি নিজে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব।